গোলাঘাট দৈনিক বজাৰ পৰিচালনা সমিতি উপস্থিত থকা সভাপতি মহোদয়কে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা সন্মানীয় অতিথিসকল সকলোকে মই প্ৰথমতে নমস্কাৰ জনাব বিচাৰিছোঁ। আজি মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত মোৰ অভিজ্ঞতা কেনেধৰণে হ'ল তাৰ ওপৰতে দুআষাৰমান ক'বলৈ ওলাইছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা মাৰ্জনা কৰিব। শিক্ষা বুলি ক'লে আচলতে আমাৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক শিক্ষা পৰীক্ষাই হওক, এইকেইটা আমাৰ জীৱনৰ বাবে এটা টাৰ্ণিং পইণ্ট হয়, যিটোৰ জৰিয়তে আমি ভৱিষ্যতে কি কৰিব পাৰিম তাৰ এটা বিন্দু বুলিয়ে ক'ব পাৰোঁ, প্ৰাৰম্ভিক বিন্দু। আৰু ছাত্ৰ ছাত্ৰীসকলে একচুৱেলি যেনেধৰণে পঢ়ি গৈছে তেনেধৰণে নিজৰ যি মনৰ ইচ্ছা সেইদৰে পূৰণ কৰিব পাৰে পঢ়াৰ জৰিয়তে। আৰু আচলতে আজিকালি শিক্ষাটো এনেকুৱা ধৰণৰ হৈছে যে নাম্বাৰ কেন্দ্ৰিক হৈছে, নাম্বাৰ পিছত ষ্টুডেণ্টে দৌৰিব ধৰিছে। আৰু এনেকুৱাও দেখা গৈছে যে সমাজখনত পেৰেণ্টছে ষ্টুডেণ্টক নাম্বাৰৰ কাৰণে বহুত প্ৰেছাৰ দিয়া দেখা গৈছে, আৰু সেইটো কাৰণে ষ্টুডেণ্টেও নাম্বাৰৰ কাৰণে দৌৰিব লগা হৈছে। নলেজ যিটো শিক্ষা হয়, শিক্ষাৰ কাৰণে দৌৰা নাই। আজিকালি শিক্ষা তেনেকুৱা ধৰণৰ দেখা গৈছে। আচলতে এইটো ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, ষ্টুডেণ্টে নাম্বাৰৰ ক্ষেত্ৰতকৈ জ্ঞানৰ ক্ষেত্ৰতহে দৌৰিব লাগে। কাৰণ আমি যদি চাওঁ আজিৰ প্ৰজন্মত নাম্বাৰ বহুতে পায়, কিন্তু তেনেধৰণে পায় বহুত উচ্চ পদবীত তেওঁলোকে ধৰক চাকৰি জইন কৰে, কিন্তু তেওঁ যিমানখিনি জ্ঞান থাকিব লগা, তেওঁৰ যিমানখিনি সেইটো ক্ষেত্ৰত দক্ষ হয় সেইটো দেখা নাযায়। মানে সংস্কৃত দেখাৰ কথা আছে যে যোগ্যতাতকৈ দক্ষতাহে বেছি উপযুক্ত বুলি। মানে হয়তো সেই পদবীৰ কাৰণে সেই মানুহজন যোগ্য হ'ব পাৰে, কিন্তু তেওঁ সেইটো ক্ষেত্ৰত দক্ষ নহ'ব পাৰে। গতিকে দক্ষতাবিহীন মানুহ এজনে সেই কামটোত কেতিয়াও তেওঁ কেনেধৰণে নিজৰ কৰ্তব্য কৰিব সেইখিনি তেওঁ ভালদৰে পৰিচালনা কৰিব নোৱাৰিব পাৰে। সেয়াই তো। আৰু এনেকুৱা নহয় যে আমি কম মাৰ্ক পাইছোঁ, 90% পোৱা ষ্টুডেণ্টে বহুত চোকা বা 30% পোৱা ষ্টুডেণ্টে বহুত গাধা, তেনেকুৱা ধৰণৰ কোনো কথা নহয়। এতিয়া বাল্মীকিৰ উদাহৰণে যদি দিওঁ আমি, তেওঁ এগৰাকী বৰ চোকা নহয় আচলতে। তেওঁ গুৰুৱে তেওঁক কৈছিলে যে তুমি ভৱিষ্যতে একো কৰিব নোৱাৰিবা, কিন্তু তেওঁ আজি এখন বহুত ডাঙৰ এখন মহাকাব্য যিখন ৰামায়ণ আমি আজি পঢ়ি আছোঁ, তেনেকুৱা ধৰণৰ এজন ষ্টুডেণ্টে কৰি তো তেনেকুৱা ধৰণৰ কথা। আজি নিউটনৰ কথাই যদি নিউটনে পৰীক্ষাত 33 পায় আমি, এতিয়া তেওঁ যিবোৰ শুদ্ধ হয়, তেওঁ যিখিনি ল' হয় আমি পঢ়ি আছোঁ, তেনেকুৱা ধৰণৰ। সেইটোৱে যে ইয়াত কোনো ধৰণৰ কথা নাহে যে কোনোবাই বেছি মাৰ্ক পাইছে তেওঁ ভৱিষ্যতে কৰিব পাৰিব কিবা, আৰু কোনোবাই বেছি পোৱা নাই তেওঁ একো কৰিব নোৱাৰিব, তেনেকুৱা ধৰণৰ কোনো কথা নহয়। তো আৰু সেনেধৰণে আমি ষ্টুডেণ্টে যাৰ যিটো প্ৰতিভা, যিটো ওপৰত আগবাঢ়িব বিচাৰে সেইটোৱে কৰিব দিব লাগে। আচলতে পেৰেণ্টছে প্ৰেছাৰ দিব লাগে যে তুমি ডক্টৰে হোৱা বা ইঞ্জিনিয়াৰ হোৱা। তেওঁ যিটো দিশত যাব বিচাৰে, বহুত দিশ আছে আজিকালি। কোনোবাই গানত যাব বিচাৰে, কোনোবাই নাচত যাব বিচাৰে, কোনোবাই খেলত যাব পাৰে, বহুত প্ৰতিভা আছে। আজি যদি ধনী পোৱা হ'লে সেইটো সময়ত যে তুমি ছিংগাৰ বনি যোৱা, আজি ধনী তেতিয়া এইটো পৰিস্থিতিত তেওঁ এইটো অৱস্থাত থাকিলেহেঁতেনে, তেওঁ আমাৰ মাজত নাম যদি থাকিলেহেঁতেনে, এতিয়াও নাথাকিলেহেঁতেন। গতিকে সেইটো সময়ত যাৰ যিটো প্ৰতিভা তেওঁক প্ৰেৰণা দিব লাগে যে তুমি এইটো দেশতে যোৱা, তোমাৰ যিটো দেশত ভাল পাইছা। কোনোবা সেইটো পঢ়া নাজানিবও পাৰে, খেলতো যাব পাৰে, তেওঁ খেলৰ জৰিয়তে নিজৰ যিটো দিশ হয় নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে, তেনেকুৱা ধৰণৰ কথা। আজি অৰুণিমা সিনহা। আৰু এটা কথা কওঁ যে অকল আমি শাৰীৰিকভাৱে বা হওক বা মানসিকভাৱে নহওক, শাৰীৰিকভাৱে অক্ষম ল'ৰা ছোৱালীও কিন্তু নিজৰ প্ৰতিভাত মানে আগবাঢ়ি যাব পাৰে। অৰুণিমা সিনহাৰ যদি উদাহৰণ দিওঁ, তেওঁ শাৰীৰিকভাৱে অক্ষম, তেওঁৰ 2খন ভৰি নাই, এখন কৃত্ৰিমভাৱে বনোৱা এখন ভৰি হয়, তেওঁ আজি মাউণ্ট এভাৰেষ্টত উঠি গৈছে। গতিকে তেনেধৰণৰ বহুত উদাহৰণ আমি পাব পাৰোঁ। আৰু শিক্ষা এনেধৰণে কৰি যাব লাগে যাতে আমি যিখিনি জ্ঞান হয়, কিতাপৰ নলেজ হয়, সেইখিনি পূৰা থ্ৰ'লি কৰিব লাগে। আজি শিক্ষাটো তেনেকুৱা ধৰণৰ হৈ গৈছে, থ্ৰ'লি ৰিডিং কৰিলেহে আহিব পাৰে, আগৰ দৰে হৈ থকা নাই। বহুত এডুকেশ্যন চিষ্টেমটো বহুত ধৰণৰ চেঞ্জ হৈ গ'ল, আমি পাইছোঁ এবাৰ দি পেলাই পৰীক্ষা। আৰু বৰ বিশেষ একো নকওঁ, যদি কিবা ভুল ভ্ৰান্তি হ'ল ক্ষমা মাৰ্জনা কৰিছোঁ। ধন্যবাদ। সুন্দৰ কথা কেইটামানে কৰিলে।